Hello student, মই দেবাশ্ৰী ডেকাৰ আসাম স্পেন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত আসামৰ জিঅগ্ৰাফি বিষয়ে মই আলোচনা কৰিম আৰু আসামৰ জিঅগ্ৰাফিৰ লগত ৰিলেটেড গুটিখিনি পইণ্ট মই ইয়াতে দিবলৈ চেষ্টা কৰিছো। অসমৰ তোমাৰ ডিস্ট্ৰিক্ট, অসমে কি তোমাৰ নেইবাৰিং কাউন্ট্ৰিৰ লগত বৰ্ডাৰ শেয়াৰ কৰে, অসমৰ তোমাৰ ফৰেন কাউন্ট্ৰিৰ লগত কিদৰে তোমাৰ বৰ্ডাৰ শেয়াৰ কৰে, এই গুটিখিনি পইণ্ট মই ইয়াতে কভাৰ কৰিছো। এইটো আসাম জিঅগ্ৰাফি তোমাৰ ফাৰ্ষ্ট পাৰ্ট হয় আৰু সেকেন্ড পাৰ্টত তোমাৰ অসমৰ তোমাৰ ৰিভাৰ সিস্টেম, তোমাৰ নেশনেল পাৰ্ক, এই গুটিখিনি পইণ্ট মই কভাৰ কৰিম। সো ভিডিওটো পলম নকৰি সম্পূৰ্ণ চাই থাকিবা আৰু জিঅগ্ৰাফিৰ বিষয়ে জানিবলৈ হলে মেপখন তোমাৰ জনাটো অতি প্ৰয়োজন। এই মেপখনৰ লগত ৰিলেটেড তোমাৰ বাউণ্ডাৰী, ডিস্ট্ৰিক্ট, তোমাৰ নেইবাৰিং কাউন্ট্ৰিৰ লগত কিদৰে বৰ্ডাৰ শেয়াৰ কৰে, এই সকলোখিনি কথা তোমাৰ গম পাব পাৰি। অসমখন তোমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টত অৱস্থিত আৰু এই নৰ্থ ইষ্টখন তোমাৰ 8খন ষ্টেট মিলি কিনে এই নৰ্থ ইষ্টখন গঠন কৰা হৈছে। এই 8খন ষ্টেট কি? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, ছিকিম আৰু অসম। এই 8খন তোমাৰ ষ্টেট মিলি কিনে নৰ্থ ইষ্টখন তোমাৰ গঠন কৰা হৈছে। সেইকাৰণে অসমখনক তোমাৰ 7 ভনীৰ দেশ বুলি কোৱা হয়। 7 ভনীৰ দেশ আৰু এখন তোমাৰ ব্ৰাদাৰ হয়। এই ব্ৰাদাৰখন হ'ল তোমাৰ ছিকিম। 2002 লৈকে তোমাৰ ছিকিমখন নৰ্থ ইষ্টৰ পাৰ্ট নাছিলে, কিন্তু 2002ৰ পিছৰ পৰা এই ছিকিমখন তোমাৰ নৰ্থ ইষ্টৰ ভিতৰতে ইনক্লুড কৰা হয়। টোটেল তোমাৰ ইণ্ডিয়াৰ ভিতৰত অসমে 2.39% এৰিয়া তোমাৰ কভাৰ কৰিছে। এই কুৱেশ্যনটো তোমাৰ এক্সামত আহি থাকে। অসমে তোমাৰ 2.39% তোমাৰ এই লেণ্ড কভাৰ কৰিছে ইণ্ডিয়াৰ জিঅগ্ৰাফিকেল এৰিয়াৰ ভিতৰত। অসমৰ লোকেশ্যনটো তোমাৰ ক'ত হয়? অসমৰ লোকেশ্যনটো তোমাৰ লেটিটিউড হিচাপত তোমাৰ 24.8 নৰ্থ আৰু 28.2 তোমাৰ নৰ্থ আৰু লংগিটিউড হিচাপত তোমাৰ 89.42 ইষ্ট হয় আৰু 96.01 ইষ্ট হয়। এইটো তোমাৰ গোলক হয়। এই গোলকটোক এইদৰে দীঘলীয়াকৈ যিবিলাক তোমাৰ কাল্পনিক ৰেখা তোমাৰ ড্ৰ কৰা হৈছে, এইটোক তোমাৰ লংগিটিউড বুলি কোৱা হয়। আৰু এইদৰে যিবিলাক তোমাৰ ৰেখা তোমাৰ ড্ৰ কৰা হৈছে, এইবোৰক তোমাৰ লেটিটিউড বুলি কোৱা হয়। এই লংগিটিউড আৰু লেটিটিউডৰ জৰিয়তে দেশ এখন বা এখন ৰাজ্য এখনৰ তোমাৰ প্ৰকৃত অৱস্থানটো তোমাৰ গম পাব পাৰি। এই অসমখনৰ তোমাৰ ইণ্ডিয়াৰ ভিতৰত এইখন তোমাৰ ইণ্ডিয়াৰ মেপ হয়। এইখন তোমাৰ ইণ্ডিয়াৰ মেপ হয়। এই ইণ্ডিয়াৰ তোমাৰ এই নৰ্থ ইষ্টত তোমাৰ অৱস্থান হৈছে। এই নৰ্থ ইষ্টৰ তোমাৰ এই নৰ্থত অসমখন তোমাৰ ক'ত আছে? এই নৰ্থৰ তোমাৰ 24.8 তোমাৰ এই নৰ্থত আছে আৰু তোমাৰ ইষ্টত আছে 89.96 তোমাৰ ইষ্টত। ডাইৰেকশ্যনটোৰ কথা তোমালোকে সকলোৱে জানা চাগে। ওপৰত তোমাক নৰ্থ বুলি কয়, তলত তোমাক চাউথ, এইফালে তোমাৰ ইষ্ট বুলি কয় আৰু এইখিনি তোমাৰ ৱেষ্ট বুলি কয়। নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট এই সকলোৱে জানা, তথাপিও তোমালোকক এবাৰ মই দেখাই দিছো। এইখন তোমাৰ নৰ্থ ইষ্টৰ লগত ইনক্লুডিং অসমৰ মেপ হয়। অসমখনক তোমাৰ 7খন ষ্টেটৰ লগত এই বাউণ্ডাৰী শ্বেয়াৰ কৰে। এই নৰ্থ ইষ্টৰ ষ্টেট কেইখন হয়? নৰ্থ ইষ্টৰ তোমাৰ অসমক ইনক্লুডিং কৰি 8খন ষ্টেট হয়। এই 8খন ষ্টেটৰ ভিতৰত তোমাৰ অসমখনক বাদ দিলে তোমাৰ 7খন ষ্টেট হয়। এই 7খন ষ্টেটৰ ভিতৰত কিন্তু ছিকিমখন তোমাৰ নৰ্থ ইষ্টৰ এটা পাৰ্ট হয়। কিন্তু অসমে এই নৰ্থ ইষ্টৰ ছিকিমৰ লগত কিন্তু কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ নকৰে। এইটো মোষ্ট ইম্পৰ্টেণ্ট তোমাৰ কুৱেশ্যন হয়। অসমে নৰ্থ ইষ্টৰ ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে। অসমে তোমাৰ নৰ্থ ইষ্টৰ বাকী গোটেইখন তোমাৰ ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় এই গোটেইখন ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। অনলি তোমাৰ ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে। কিন্তু অসমে ৱেষ্ট বেংগল, এই ৱেষ্ট বেংগলৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। সেইকাৰণে অসমে তোমাৰ 7খন ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে বুলি কোৱা হয়। আৰু 2খন তোমাৰ ফৰেইন কাউন্ট্ৰিৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে। সেই 2খন ফৰেইন কাউন্ট্ৰি হ'ল তোমাৰ ভূটান আৰু বাংলাদেশ। এইটো তোমালোকে পুৰা ভালকে মাইণ্ডত তুমি বহাই লোৱা। অসমে অনলি 2 তোমাৰ কাউন্ট্ৰিৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। এখন হ'ল তোমাৰ ভূটান আৰু এখন হ'ল তোমাৰ বাংলাদেশ। আৰু 7খন ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু তোমাৰ ৱেষ্ট বেংগল। কিন্তু ছিকিমৰ লগত তোমাৰ কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ নকৰে। এইটো তোমালোকে মাইণ্ডত পুৰা ভালকৈ সোমাই ল'বা। অসমৰ তোমাৰ নৰ্থত আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। এটা নৰ্থত আছে তোমাৰ ভূটান, অৰুণাচল প্ৰদেশ। চাউথত আছে তোমাৰ মিজোৰাম আৰু মেঘালয়। এইখিনি তোমাৰ চাউথত আছে মিজোৰাম আৰু মেঘালয়। ৱেষ্টত আছে তোমাৰ ৱেষ্ট বেংগল, বাংলাদেশ আৰু তোমাৰ ত্ৰিপুৰা। এই ত্ৰিপুৰাখন তোমাৰ এইদৰে তোমাৰ বিস্তৃত হৈ আছে, এইদৰে স্প্ৰেড হৈ আছে। ৱেষ্টত আছে ৱেষ্ট বেংগল, বাংলাদেশ আৰু ত্ৰিপুৰা। আৰু ইষ্টত আছে এই অৰুণাচলখন তোমাৰ ইষ্টলৈকে এইদৰে তোমাৰ বিস্তৃত হৈ আছে। ইষ্টত আছে তোমাৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। এইখিনি তোমালোকে ভালকে তোমালোকে পইণ্টবোৰ লিখি থৈ যোৱা। নৰ্থত আছে তোমাৰ অৰুণাচল প্ৰদেশ আৰু ভূটান। চাউথত আছে তোমাৰ মিজোৰাম আৰু মেঘালয়। ৱেষ্টত আছে তোমাৰ ৱেষ্ট বেংগল, বাংলাদেশ আৰু ত্ৰিপুৰা। আৰু ইষ্টত আছে তোমাৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। অসমে তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে নৰ্থ ইষ্টৰ ষ্টেটৰ ভিতৰত তোমাৰ মেঘালয়। এই মেঘালয়ৰ লগত অসমে তোমাৰ হাইয়েষ্ট তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। এই মেঘালয়ৰ পিছত তোমাৰ অৰুণাচল প্ৰদেশৰ লগত তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে। ছেকেণ্ড নম্বৰ তোমাৰ অৰুণাচল প্ৰদেশ, ফাৰ্ষ্ট হ'ল তোমাৰ মেঘালয়।
কিছুমান পইণ্ট মই দুবাৰ ৰিপিটলি কিয় কৈ থাকোঁ যাতে তোমালোকে শুনি মুখস্থ টাইপ হৈ যায়, তোমালোকে যাতে বুজি পোৱা আৰু মাইণ্ডত যাতে তোমালোকে বহি যায়, যাতে তোমালোকে পাহৰি নোযোৱা। সেইকাৰণে মই মানে পইণ্টবিলাক মানে দুবাৰ ক'বলৈ চেষ্টা কৰোঁ। এই জিঅ'গ্ৰাফীৰ ক্লাছটো মই নিজে বহুত ষ্টাডি কৰি আৰু ধুনীয়াকৈ মই মানে এনালাইজ কৰি কিনে এই ক্লাছটো লৈছোঁ। মই বহুত টাইম ইয়াতে মই ইনভেষ্ট কৰিছোঁ। চ' তোমালোকে ইয়াৰ প্ৰত্যেকটো পইণ্ট ইম্পৰ্টেণ্ট হয়, যাতে ভিডিঅ'টো ভালকৈ চোৱা আৰু নোট ডাউন কৰি চোৱা। আৰু কিবা যদি ডাউট থাকে তেতিয়াহ'লে মোক ডাইৰেক্টলি কমেণ্ট কৰিবা। অলপ আগতে যে ক'লো অসমে তোমাৰ দুখন তোমাৰ ফৰেইন কাউণ্ট্ৰিৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে, এখন হ'ল তোমাৰ ভূটান আৰু এখন হ'ল তোমাৰ বাংলাদেশ। এই ভূটানৰ লগত তোমাৰ 4খন ডিষ্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। এই 4খন ডিষ্ট্ৰিক্ট হ'ল এই ওপৰৰ 4খন, ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। এই 4খন তোমাৰ ডিষ্ট্ৰিক্টে ভূটানৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। বাংলাদেশৰ লগতো তোমাৰ 4খন ডিষ্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। এনেকৈ তোমাৰ বাংলাদেশখন তোমাৰ বিস্তৃত হৈ আছে এনেকৈ তললৈকে। ধুবুৰী, চাউথ চালমাৰা, কৰিমগঞ্জ আৰু কাছাৰ, এইখিনি তোমাৰ এই 4খন তোমাৰ ডিষ্ট্ৰিক্ট তোমাৰ এই বাংলাদেশৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। ধুবুৰী, চাউথ চালমাৰা, কৰিমগঞ্জ আৰু কাছাৰ। মই যেতিয়া পঢ়ি আছিলোঁ মোৰ দুখন ডিষ্ট্ৰিক্টৰ লগত সদায় কনফিউজিং লাগে। এটা হ'ল তোমাৰ কোকৰাঝাৰ আৰু এটা হ'ল কৰিমগঞ্জ। দুটা কি যে লাগে ন, সদায় মোৰ কনফিউজিং হয়। মই কেনেকৈ মনত ৰাখিছিলোঁ, ওপৰতো তোমাৰ কোকৰাঝাৰ মানে যেতিয়া তোমাৰ কুকুৰাবিলাকে ডাক দিয়ে সেইটো তোমাৰ সদায় ওপৰত থাকে, সেইকাৰণে এইটো ওপৰত থাকে তোমাৰ কোকৰাঝাৰ। এইখন তোমাৰ ভূটানৰ লগত শ্বেয়াৰ কৰিছে। আৰু কৰিমগঞ্জ কৰিম বুলি মানুহে সদায় পিছুৱাই থাকে, তলত থাকে। সেইকাৰণে কৰিম বুলি ভাবি কিনে যেতিয়া নকৰে সেই মানুহজন সদায় পিছত থাকে। সেইটো হ'ল তোমাৰ কৰিমগঞ্জখন তলত আছে আৰু কোকৰাঝাৰখন তোমাৰ ওপৰত আছে। এই কৰিমগঞ্জখনে তোমাৰ বাংলাদেশৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু ভূটানৰ লগত তোমাৰ কোকৰাঝাৰ এনেকে যে মাতে এই কোকৰাঝাৰ। এইটো তোমাৰ ভালকে মনত ৰাখিবা দেই। মই মানে এইটোত কনফিউজিং হৈছিল, সেইকাৰণে তোমালোকক মানে ভালকে বুজাই দিছোঁ। এতিয়া আমি কি গম পালোঁ যে দুখন ফৰেইন কাউণ্ট্ৰিৰ লগত আমাৰ 8খন ডিষ্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। এইফালে হ'ল তোমাৰ ধুবুৰী, চাউথ চালমাৰা, কাছাৰ আৰু কৰিমগঞ্জ। এই 8খন তোমাৰ ডিষ্ট্ৰিক্টে এই দুখন কাউণ্ট্ৰিৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। মেপৰ সহায়েৰে পঢ়িলে গোটেই জিঅ'গ্ৰাফীটো কিমান ইজিলি আমি মনত ৰাখিব পাৰি, হয়নে? আমি কিছুমান যেতিয়া আমি পৰীক্ষা আহে ADR পৰীক্ষাৰ টাইমতে মই দেখা পাইছিলোঁ বহুত ষ্টুডেণ্টে তোমাৰ মুখস্থ কৰে যে কোকৰাঝাৰৰ লগত তোমাৰ ভূটানে তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, কাছাৰৰ লগত তোমাৰ বাংলাদেশে। সেনেকৈ তোমাৰ মনত থাকিবই নালাগে। তুমি যেতিয়া মেপখন ওলাই ল'বা, এই মেপখনৰ লগত প্ৰত্যেকটো পইণ্ট আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্ট তুমি যেতিয়া লিংক কৰিবা তেতিয়া অট'মেটিকলি তোমাৰ মনত হৈ যায়। আৰু মই এটা কথা মানে মই নিজেও গম পাইছোঁ, এই মেপখন যিমান পাৰা সিমান তোমালোকে নিজে হাতেৰে আঁকি এই প্ৰত্যেকখন তোমাৰ ডিষ্ট্ৰিক্ট তুমি বহাবলৈ চেষ্টা কৰা। এনেকৈ যেতিয়া তুমি চাবা নহয় তোমাৰ পুৰা মাইণ্ডত তোমাৰ পঢ়ি গৈছে। মই এতিয়া অসমৰ মেপখন পুৰা নোচোৱাকৈ মই চকু মুজি কিনে মই আঁকিব পাৰোঁ আৰু ধুনীয়াকৈ তোমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট মানে বহাই যাব পাৰোঁ। এনেদৰে কৰিলে তোমাৰ মাইণ্ডত ইমান ধুনীয়াকৈ তোমাৰ প্ৰত্যেকটো লোকেশ্যন তুমি ভালকৈ জানিব পাৰিবা। আৰু জিঅ'গ্ৰাফী বস্তুটো এটা চাইণ্টিফিক বস্তু হয়। তোমাৰ ডিগ্ৰী, এংগেল, লোকেশ্যন এইবিলাক গোটেই চাইণ্টিফিক হয়। এইবিলাক যিবিলাক ষ্টেটিক পইণ্ট আছে এটাও তোমাৰ ইফাল নহয়। এতিয়া তোমাৰ হিষ্ট্ৰী যেতিয়া পঢ়া, হিষ্ট্ৰী কিছুমান চন, ডেট এইবিলাক তোমাৰ মনত ৰাখিব লাগে এষ্টেটিক পইণ্টবিলাক। কিন্তু জিঅ'গ্ৰাফীটো পুৰা চাইণ্টিফিক হয়। তোমাৰ কেলকুলেশ্যন মতে তুমি নিজে আঁকি তুমি লোকেশ্যনবিলাক বহাই যোৱা, তেতিয়া তোমাৰ গোটেইখিনি কথা ধুনীয়াকৈ তোমাৰ সদায় কাৰণে মনত থাকিব। তোমাৰ অসম বুলিয়ে নহয়, ইণ্ডিয়াৰ মেপখনেই লোৱা বা ৱৰ্ল্ডৰ মেপখনেই লোৱা, প্ৰত্যেকটো বস্তু যেতিয়া তোমাৰ লেক হওক, তোমাৰ ৰিভাৰ ছিষ্টেম হওক, মাউণ্টেইন হওক, এই গোটেইখিনি তুমি যেতিয়া বহাই মেপত তুমি পঢ়িবা নহয়, সেই বস্তুখিনি তুমি একদম চিৰস্থায়ী হয়, কেতিয়াও তুমি পাহৰি নোযোৱা। অসমৰ মেপখনৰ লগত তোমাক ডিষ্ট্ৰিক্টখিনি এবাৰ মই তোমালোকক ৰাফলি দেখাই আছোঁ। এইখিনি তোমাৰ ইষ্ট পাৰ্টত আছে তোমাৰ তিনচুকীয়া, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, তোমাৰ লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট। এইখিনি তোমাৰ চেণ্টাৰৰ ভিতৰত কি আছে? চেণ্ট্ৰেলৰ ভিতৰত তোমাৰ আছে বিশ্বনাথ, তোমাৰ শোণিতপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, ইষ্ট কাৰ্বি আংলং, কামৰূপ মেট্ৰ'। এইখিনি তোমাৰ চাউথৰ ফালে কি আছে? চাউথৰ ফালে আছে তোমাৰ ডিমা হাছাও, কাছাও, হাইলাকান্দি, কৰিমগঞ্জ। আৰু তোমাৰ ৱেষ্টত কি আছে? ৱেষ্টত আছে চাউথ চালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ মেট্ৰ', নলবাৰী। এইখিনি তোমাৰ এনেকৈ 4টা ভাগত তোমালোকে ভাগ কৰি কিনে পঢ়িবা। আছাম ইজ নট শ্বেয়াৰ দ্য বাউণ্ডাৰী উইথ ছিকিম। ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে। অসমে ইণ্ডিয়াৰ তোমাৰ এৰিয়াৰ ভিতৰত 2.39 এৰিয়া তোমাৰ কভাৰ কৰে ইণ্ডিয়াৰ। আমাৰ অসমৰ এৰিয়াটো হ'ল তোমাৰ 78,438 স্কুৱেৰ কিলোমিটাৰ। ৰেংক ৱাইজ 16 নম্বৰ ৰেংক হয় এৰিয়াৰ ফালৰ পৰা। আৰু তোমাৰ পপুলেশ্যনৰ ফালৰ পৰা অসমৰ ৰেংক 15 নম্বৰ হয়। আৰু 2011 চনৰ চেঞ্চাছ মতে অসমত এতিয়া পপুলেশ্যন আছিলে 3,12,00,000। 26 জানুৱাৰী 1950 পৰা অসমখনক ষ্টেট হিচাপত ডিক্লেয়াৰ কৰা হয়। তেতিয়াৰ পৰা তোমাৰ 26 জানুৱাৰী অসমক ষ্টেটহুড ডে হিচাপে তোমাৰ পালন কৰা হয়। অলপ আগতে যে ক'লো অসমৰ তোমাৰ নৰ্থত কি আছে, তোমাৰ চাউথত কি আছে, ইষ্টত কি আছে, ৱেষ্টত কি আছে, এইখিনি তোমাৰ পইণ্ট মানে ইনক্লুডিং কৰিছে। অসমে দুখন ফৰেইন কাউণ্ট্ৰিৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে, ভূটান আৰু বাংলাদেশ। 7খন তোমাৰ ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। মই অকণমান আগতে যিখিনি কথা কৈছোঁ এইখিনি মই পইণ্ট ৱাইজ ইয়াতে লিখি থৈ দিছোঁ।
অসমৰ ষ্টেট লেজিসলেশ্যন এছেম্বলিত তোমাৰ টোটেল সিট আছে 126 খন এই 126 খনৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে তোমাৰ 102 খন আছে আসন তাৰ পিছত তোমাৰ এসটিৰ কাৰণে আছে 16 খন আৰু এসচিৰ কাৰণে আছে 8 খন এটা তোমাৰ এক্সামৰ টেটত পৰীক্ষা আহিছিল জেনেৰেলৰ কাৰণে তোমাৰ কিমান আসন তোমাৰ সংলগ্ন কৰা হৈছে 102 খন তোমাৰ সিট আৰু হেমন্ত বিশ্ব শৰ্মা হল তোমাৰ এতিয়া বৰ্তমান 15 নম্বৰ সিএম হয় অসমৰ আৰু ফাৰ্স্ট তোমাৰ নন কংগ্ৰেছী সিএম আছিল তোমাৰ গোলাপ বৰবৰুৱা তেখেত আছিল জনতা পাৰ্টিৰ আৰু 1976 ত নন কংগ্ৰেছী তোমাৰ সিএম আছিল লোকসভাত অসমৰ সিট আছিল তোমাৰ 14 খন আৰু ৰাজ্যসভাত তোমাৰ সিট হয় 7 খন অলপ আগতে কোৱা মই মানে কথাখিনি গুটেখিনি মানে ইয়াতে মই ইনক্লুড কৰি দিছো এইছা বাংলাদেশৰ লগত তোমাৰ ধুবৰী কৰিমগঞ্জ কাছাৰ আৰু সাউথ সালমাৰা এই চাৰিখন ডিস্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰে ভুটানৰ লগত তোমাৰ কি বাক্সা চিৰাং কোকৰাঝাৰ উদালগুৰি এইখনি এই টোটেল তোমাৰ 533 তোমাৰ ফৰেন মানে কান্ট্ৰিৰ লগত আমাৰ বাউণ্ডাৰী শেয়াৰ কৰে 533 কিলোমিটাৰ আমাৰ বাউণ্ডাৰী শেয়াৰ কৰে ইন্টাৰষ্টেট বাউণ্ডাৰীৰ লগত অসমে তোমাৰ মেঘালয়ৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শেয়াৰ কৰে তাৰ পিছত অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ৱেষ্ট বেংগল আৰু একেবাৰে কম তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰে ত্ৰিপুৰাৰ লগত হাইয়েষ্ট কৰে তোমাৰ মেঘালয়ৰ লগত একেবাৰে কম কৰে তোমাৰ ত্ৰিপুৰাৰ লগত 46 কিলোমিটাৰ কৰে এই গুটেটো এই ক্লাছটোৰ সকলোখিনি ডাটা মই আসাম জিওগ্ৰাফিকেল সাৰ্ভে এই সাইটটোৰ পৰা কালেক্ট কৰিছো এইটো তোমাৰ আসাম গভৰ্ণমেণ্টৰ সাইট হয় ইয়াতে গুটে জেনুইন ডাটাখিনি তোমাৰ থাকে ইয়াতে গুটে পইণ্টবিলাক মই তাৰ পৰা মানে ইনক্লুড কৰিছো নৰ্থ ইষ্টৰ ষ্টেটৰ ভিতৰত সকলোতকৈ তোমাৰ ডাঙৰ ষ্টেট হ'ল তোমাৰ অৰুণাচল প্ৰদেশ সেকেন্ড হ'ল তোমাৰ অসম তাৰ পিছত তোমাৰ মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা আৰু ছিকিম সকলোতকৈ হাইয়েষ্ট হ'ল তোমাৰ অৰুণাচল প্ৰদেশ সেকেন্ড হ'ল তোমাৰ অসম আৰু সকলোতকৈ সৰু হ'ল তোমাৰ ছিকিমখন এই পইণ্টবিলাক তোমাৰ বহুত ইম্পৰ্টেণ্ট পইণ্ট হ'ল কেতিয়াবা তোমাৰ ক্ৰনলজিকেল অৰ্ডাৰ তোমাৰ মিলাব আহিব পাৰে আৰু এপিএছচি পৰীক্ষাবিলাকত এনেকুৱা ধৰণৰ পইণ্ট পপুলেশ্যন ৱাইজ সকলোতকৈ বেছি তোমাৰ পপুলেশ্যন থকা তোমাৰ ৰাজ্য হৈছে অসম তাৰ পিছত আছে ত্ৰিপুৰা থাৰ্ড আছে তোমাৰ মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম আৰু ছিকিম হাইয়েষ্ট তোমাৰ অসমত সবতকৈ বেছি পপুলেশ্যন আছে সেকেন্ড তোমাৰ ত্ৰিপুৰাত আৰু একেবাৰে লোৱেষ্ট তোমাৰ পপুলেশ্যন আছে ছিকিমত এই এবাৰ তোমাৰ এটা পৰীক্ষাত আহিছিলে তোমাৰ সেকেন্ড হাইয়েষ্ট তোমাৰ পপুলেশ্যন কোনখন তোমাৰ ৰাজ্য হয় সেইখন হ'ল তোমাৰ ত্ৰিপুৰাখন সৰু হয় তথাপি তাতে মানে বহুত পপুলেশ্যন আছে লংগেষ্ট বাউণ্ডাৰী তোমাৰ তিনচুকীয়াৰ লগত অৰুণাচল প্ৰদেশে তোমাৰ লংগেষ্ট বাউণ্ডাৰী শেয়াৰ কৰে আৰু সবতকৈ সৰু তোমাৰ বাউণ্ডাৰী শেয়াৰ কৰে তোমাৰ কৰিমগঞ্জৰ লগত মিজোৰামে ইমানখিনি পইণ্ট তোমালোকক মই জিওগ্ৰাফি তোমালোকক কভাৰ কৰিছো এটা ভিডিঅ'ত আৰু প্ৰত্যেকটো পইণ্টে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এই গোটেই কণ্টেণ্টখিনি ধুনীয়াকৈ লিখি তোমালোকে যদি এই ভিডিঅ'টোৰ কণ্টেণ্টখিনি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু কমেণ্ট কৰি দিবা আৰু গোটেইখিনি তোমাৰ এক্সাম অৰিয়েণ্টেড বহুত ইম্পৰ্টেণ্ট পইণ্ট মই আজি তোমালোকক কভাৰ কৰিছো আৰু এইদৰে তোমালোকে মোৰ লগত জড়িত হৈ থকা আৰু ধুনীয়াকৈ তোমালোকে নলেজবিলাক গেইন কৰি থকা মই তাৰ উপৰিও মোৰ চেনেলটোত তোমালোকে পলিটিত পাৰ্লিয়ামেণ্টে হওক লোকসভা হওক ৰাজ্যসভা হওক এইবিলাক গোটেই মই মানে ভিডিঅ' আপলোড কৰিছো তোমালোকে সেইবোৰ ভিডিঅ' তোমালোকে চাব পাৰা আজিলৈ মই ইয়াতে সমাপ্ত কৰিছো অ'কে বাই